আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিম। আজি মই আপোনালোকক দেখাবলৈ লৈছো মোৰ সেই এজনী ছাগলী মৰি গৈছিলে, এজনী চাওক পোৱালিকেইটা জগিছিলে যে মই আপোনালোকক দেখাইছিলো জগুতে এয়া চাওক চৰিবলৈ গৈ কেনেকৈ পেটটো ফুলি পৰি আছে উহাৰে চুহাৰে। ইমান ডাঙৰ ছাগলীজনী কেনেকৈ মৰিলে, সঁচাকৈ এই পোৱালিকেইটা মাত্ৰ জগিছিলেহে। এতিয়া মোৰ এইফালেও হৈছে প্ৰতিপাল আৰু প্ৰতিপাল, মানুহৰ প্ৰতিপাল, ছাগলীৰ প্ৰতিপাল, কুকুৰৰ প্ৰতিপাল, মুঠতে আগতে মেকুৰী এটা আছিলে প্ৰতিপাল কৰিব লগা। গতিকে প্ৰতিপাল কৰিলে আশীৰ্বাদ পায় বুলি কয়। আচলতে সেই আশীৰ্বাদ মোৰ বাবে সদায় অভিশাপেই হৈ আহিছে। কিন্তু অজান বস্তুটোৰ লগত আৰু সেইটোতো ভাবিব নোৱাৰোঁ বাৰু, কিন্তু উদাহৰণহে মাথো। কিন্তু প্ৰতিপালবোৰ যে মোৰ লগতেই কিয় ভগৱানে মিলাই থয় সেইটোৱে নাজানো। মাকজনী চৰিবলৈ বুলি ওলাই গৈছিলে, মাত্ৰ 10টা দিন হৈছিলে জগা। তাৰপাছতে চৰিবলৈ গৈ পেলাই ৰাস্তাতে মৰি আছে ছাগলীজনী। তাৰপিছতে গোটেই পেটটো ফুলি গ'ল, চব মানে বস্তুটো ফুলিয়ে গ'ল আৰু গোটেই ছাগলীজনী। ইমান মস্ত ছাগলীজনী। পোৱালিকেইটা এতিয়া ডাঙৰ কৰিবলৈ বহুত দিগদাৰ হৈছে জানেনে। এইটো এটা মতা পোৱালি, সি দুগ্ধনি খাব জানিছে, কিন্তু মাইকী পোৱালিটো দুগ্ধনি খাব জনা নাই আৰু সি চেষ্টাও নকৰে। খালি এতিয়াও আজি 5 দিন 6 দিন হৈ গ'ল, খালি মাকক বিচাৰিয়ে চিঞৰি থাকে। ইয়াৰ উৎপাতবোৰ চাব দেই, মতা পোৱালিটো কেনেকৈ জঁপিয়াই জঁপিয়াই মোৰ গাত এতিয়াৰ পৰা উৎপাত কৰে। তাৰমানে এতিয়া সি জনা হৈ গ'ল যে খোৱা বস্তু অকল মোৰ ওচৰতে পাব। কিন্তু এই মাইকী পোৱালিটো মই তাইক কৈছোঁ তই সোনকালে ভালকৈ ডাঙৰ হ'ব লাগিব, কাৰণ মাকৰ নিচিনা একেই বগা পোৱালি আৰু সিও মাইকী পোৱালি। গতিকে তাক অকণমান যত্ন কৰি ডাঙৰ কৰিলে মাকৰ নিচিনাকৈ মই আকৌ ৰাখিব পাৰিলোহেঁতেন। কিন্তু তাক খাবলৈ অকণো ইচ্ছা নাই, সি মানে দুগ্ধনি নাখায়, সি অকল মাকৰ গাখীৰ খাবলৈ লাগে আৰু চিঞৰি থাকে। খাবলৈ কেলে শিকা নাই এতিয়ালৈকে? বহুত জোৰ কৰি যত্ন কৰি হ'লেওতো অকণমান খুৱাবই লাগিব, যদিও সি খাবলৈ নিবিচাৰে। জুই ধৰি ধৰি শিকি থাকোঁ জানেনে। ৰাতি উঠিতো খুৱাবগৈ নোৱাৰোঁ গঁৰালত, আৰু ভিতৰত ৰাখিবলৈও চেষ্টা কৰিছিলোঁ, কিন্তু ভিতৰত সিহঁতি নাথাকে, পিনপিনাই ফুৰে গোটেই ঘৰখন। তেনেকৈ থাকিলেতো ৰাতি তাহাঁতি বেছি ঠাণ্ডা পাব, গতিকে সিহঁতক ভিতৰত ৰাখিব পৰা নাই। গতিকে গঁৰালতে থৈছোঁ, বহুত যত্ন কৰি কাপোৰখিনি শুকুৱাই ৰ'দাই ঠাণ্ডা নোপোৱাকৈ। কিন্তু তথাপিতো তাহাঁতি ঠাণ্ডা পাইছেই, মাকৰ লগত যিহেতু উমত থাকে। গতিকে এইবিলাক বস্তুৰ লগত লাগি থাকিলে অকণমান মনবোৰ ভাল লাগে আৰু বহুত বেছি ভাল লাগে। আৰু যিবিলাকৰ নাথাকে আচলতে মগজবিলাকে বৰ বেয়া বেয়া চিন্তা কৰি থাকে। ভাল চিন্তা কৰিবনো কেনেকৈ, কাৰণ আমি যিবোৰ ব্যস্ততাত থাকোঁ সেই ব্যস্ততাবোৰ নাথাকে যিহেতু। আৰু মইতো তাৰ মাজত ভিডিঅ' বনাওঁ, আপোনালোকে দেখিছেই মোৰ ব্যস্ততাবোৰ কেনেকুৱা ধৰণৰ। এতিয়া এই দুটা পোৱালি মই এইদৰে ঘৰখনৰ প্ৰতিটো কাম কৰি চবৰে সম্পূৰ্ণ দায়িত্ব পালন কৰাৰ পাছত আকৌ এটা দায়িত্ব আহিলে, ইহঁতকেইটাক সময়ে সময়ে খুৱাই থকা, কেয়াৰ লোৱা। আৰু এজনী ছাগলী আছিলে একেলগে জগিছিলে, আৰু 2টা পোৱালি সেয়া দেখিছে আপোনালোকে ঘূৰি ফুৰিছে। সিহঁত দুটা এতিয়া মাক আছে কাৰণে ধুনীয়াকৈ ডাঙৰ হৈ আহিছে, আৰু ইহঁতি একদম পাতলা পানখিলাৰ নিচিনা হৈ গৈছে, যিহেতু মাকৰ গাখীৰকণ খাবলৈকে একেবাৰে নাপালে। আৰু যি 10টা দিন মাকৰ লগত থাকিলে, সেই 10টা দিনত বহুত বেছিকৈ সিহঁতি খাব পৰা হোৱাও নাছিলে, অকণমান খায়। আৰু তাৰপিছতে যেতিয়া এতিয়া খাব পৰা হৈছিলে, এয়া চাওক নাখায়। আৰু ইয়াৰ উৎপাত আকৌ চাওকচোন, অৱস্থা নাই। য'তে বটলটো দেখে সি তাতে চুবাই খাব যেন এনেকুৱা কৰে। ভগৱানে যেন তেন ডাঙৰ কৰক, যিমানকণ পাৰোঁ যত্ন কৰিছোঁ। আৰু সেইবাবে মই মোৰ ঘৰখনত মই প্ৰতিটো বস্তুৰ লগতে যত্ন কৰি থাকোঁ। তাৰপাছত সময় নাথাকে, ভাগৰ লাগে, কিছুমান অদৰকাৰী কথা শুনিবলৈ ধৈৰ্য নাথাকে, আৰু প্ৰয়োজনবোধো নকৰোঁ। কাৰণ কিয়, কাকো ডিষ্টাৰ্ব দিবলৈ নাযাওঁ, যিহেতু কাৰো কথা বেয়াকৈ নাভাবোঁ, কাকো অপকাৰ নকৰোঁ, নিজে নিজে চলি থাকোঁ। নিজৰখিনি কৰি থাকোঁতে মোৰ যিহেতু বেলেগ এটা মানুহ নাই কৰাৰ, বোলে কাম কৰা মানুহ লগাইছোঁ, ঘৰ মোচা কাপোৰ ধোৱা, মোৰ তেনেকুৱা ছিষ্টেম নাই, প্ৰতিটো কাম নিজেই কৰা। তাৰ মাজত প্ৰতিপাল কৰাবোৰ মই কৈছোঁৱেই, প্ৰতিপাল কৰা, অসুস্থ ছোৱালী বুলি যেতিয়া অসুস্থতা হ'ব তেতিয়া প্ৰতিপাল, ছাগলীৰ লগত প্ৰতিপাল, কুকুৰৰ লগত প্ৰতিপাল, আকৌ এতিয়া কোনোবা এজন বয়সস্থ বা আলহী সেইবিলাক থাকেই। গতিকে
মুঠতে ছাগলী পোৱালিকেইটা সুস্থ হওক, সোনকালে মানে একো অপকাৰ নোহোৱাকৈ ডাঙৰ হওক বাবে যত্ন কৰিছোঁ। অকণমান কিবা এটা খাব পৰা ঘাঁহ খাব পৰা হ'লেই মই চিন্তা নকৰোঁ, বুট চুট তিয়াই খুৱাব পাৰিম, ভিতৰতে কিবা কিবি বনাই খুৱাব পাৰিম। কিন্তু এতিয়াতো আৰু সিহঁতি গাখীৰ খাই থকা লেক্টোজেন আনিছোঁ, আৰু বেছিকৈ খাবলৈ দিবলৈ ভয় লাগে, কিজানি সিহঁতৰ পেট চেট অপকাৰ কৰিব বুলি। কিন্তু সি নামানে, দেখিছে নহয়, বটলটো শেষ নোহোৱালৈকে সি নামানে। আৰু ইটো পোৱালি মাইকী পোৱালিটোৱে আকৌ একদম খাবই নিবিচাৰে, তাৰ চিঞৰ বাখৰ জোৰ কৰি হেঁচা মাৰি ধৰি কেতিয়াবা খুৱাই দিওঁ, খঙো উঠে, বহুত সময় লাগিবও লাগে দিনটোত কেইবাৰ। আৰু মাকজনী যেতিয়া মৰিছিলে, মৰা ছাগলীজনী দাঙি আনি তাহাঁতৰ মুখৰ আগত এবাৰ শেষৰ কাৰণে দেখাবলৈ দিছিলোঁ। কিন্তু সিহঁতক মাকৰ ওচৰলৈ যেতিয়া আনি দিওঁ, সিহঁতি ওচৰলৈ কিন্তু নগ'লে। সিহঁতেও কিবা এটা বুজি পায়, কিন্তু তাৰ পাছত ইমান চিঞৰি থাকে। লগৰকেইটা পোৱালীয়ে মাকৰ লগত গাখীৰ খোৱা দেখে, সিহঁতৰ ইমান চিঞৰ, মাকে যেন সিহঁতৰ মাকটো ফুটি গৈছে। গতিকে বেয়া লাগে আৰু কিনো কৰিম। ইটোৱে খওক আকৌ অকণমান, এইটোৱে নাখায়, খাচোন, বটল প্ৰতিপাল কৰিলে আশীৰ্বাদ পায় বুলি কয়, জীৱ জন্তুৱেই হওক, চৰাই চিৰিকটিয়েই হওক, মানুহেই হওক। কিন্তু মোৰ প্ৰতিপালৰ ফল সদায় বিষ, পয়জন, সদায় সেইটোৱে পাই আহিছোঁ। প্ৰতিপালৰ ফল সদায় মোৰ পয়জন হৈ থাকে। গতিকে আৰু অদৰকাৰী কথা কিছুমান মানে মই নিজেও ভাবি নাথাকোঁ, নিজৰ কামত ব্যস্ত থকাৰ পিছত যেতিয়া মোৰ ভিডিঅ'সমূহত চাই আচলতে মই কিন্তু এটা কথা দেই, মই কাৰোবাক বেয়া পাওঁ কাৰণে মই ইমান বেছি বেয়া কমেণ্ট দিব পাৰোঁ। যাক বেয়া পাম তাৰ ভিডিঅ'তটো মই বেয়া কমেণ্ট দিম, হয়নে নহয়? ভাল মানুহকতো বেয়া কমেণ্ট এটা দিবলৈ চিন্তা কৰিম, কেতিয়াও নিদিওঁ যাক মই ভাল পাওঁ। কিন্তু সেই বেয়া মানুহৰ কিন্তু মই ভিডিঅ'টোৱে চাব নোৱাৰোঁ। আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই কমেণ্ট লিখাৰটো মোৰ সাধ্যই নাই, মই নেচাওঁৱেই। আৰু মই মোৰ তালৈ ভিডিঅ' নহা কৰি পেলাওঁ। মই যদিও কেতিয়াবা ছাবস্ক্ৰাইব থাকে, মই আনছাবস্ক্ৰাইব কৰি দিওঁ। এইটো মোৰ কথা। তাৰমানে কেলৈ মই নিজকে ভালকৈ ৰাখিবলৈ, মনটো ভালকৈ ৰাখিবলৈ মই চেষ্টা কৰোঁ। তাৰ মাজত যেতিয়া বেয়া কিছুমান নিজে জোৰ কৰি আহি থাকে, সেইখিনিতো মই আঁতৰাবই লাগিব। গতিকে কাৰণ মই নিজেও যিহেতু কাকো তেনেকুৱা কৰি নাথাকোঁ, আৰু দেখিছে আপোনালোকে গমেই পাইছে ভিডিঅ'সমূহ যেন এইখিনি যেন মোৰ মানে পিছত কেনেকুৱাকৈ লাগিছে, মানুহ কিয় বা লাগিছে। গতিকে সেইখিনি আপোনালোকে নিশ্চয় নেদেখাকৈ থকা নাই, গম নোপোৱাকৈ থকা নাই। বেলেগ ধৰণে মই আৰু ক'বলৈ নিবিচাৰোঁ, গমেই পাইছে। গতিকে আপোনালোকে যি ভাবিছে, যেনেকৈ ভাবিছে, সেইটো আপোনালোকে নিজে জানিব। মই গতিকে আজি এইদৰে পোৱালিকেইটাক দেখালোঁ, যত্ন কৰিছোঁ কেনেকৈ, আৰু বাকীবোৰ কামেই আছে। আচলতে মই বহুত কিবাকিবি কৰিয়ে ভিডিঅ' বনাওঁ। এতিয়া সাধাৰণ এটা পিঠা বনোৱা ভিডিঅ' বৰ্তমানলৈকে মোৰ 7.6K মানুহে চাইছে। গতিকে অকল মই কাৰোবাৰ কথা কৈ বনোৱা ভিডিঅ'তে যে মোৰ মানুহে চাইছে সেইটো কথা নহয়। মই যিখিনি কৰ্ম কৰি থাকোঁ, মই যে হনুমান সংকল্প লোৱা কৰিছিলোঁ, তাতে মই 78K এতিয়ালৈকে ভিউজ আহিছে। গতিকে সকলো ফালৰ পৰাই মই কৰি থাকোঁ, অকল নিৰ্দিষ্ট এটা কামত মই মাথা মাৰি নাথাকোঁ। গতিকে মই কৈছোঁৱেই, মই সকলো ফালৰ পৰাই কৰিব লাগে। মানুহে বেয়া পায়, ভাল পায়, মোৰ তাত কোনো কথা নাই। মই নিজৰ ঘৰত কৰিছোঁ, নিজৰ কাম কৰিছোঁ, আৰু সেইখিনিকে আপোনালোকলৈ আগবঢ়াইছোঁ, সদায় কৈ আহিছোঁ। আৰু এতিয়া বৰ্তমান মই আপোনালোকলৈ আগবঢ়াইছোঁ অকণমানি পোৱালিকেইটা। আপোনালোকেও আশীৰ্বাদ কৰিব, মাক নাইকিয়া পোৱালি। গতিকে কিদৰে ডাঙৰ কৰিব পাৰোঁ ইমান ব্যস্ততাৰ মাজত। তাৰ মাজত আকৌ কালি নবৌজনীয়ে ফোন কৰিছে, কৰি পেলাই কৈছে আপুনি ব্যস্ত নেকি? মই কৈছোঁ কওকচোন বাৰু, মইতো ব্যস্তই, মোৰ উশাহ সলাবলৈ সময় নোহোৱা হৈছে, পোৱালিকেইটা চিঞৰি আছে গাখীৰ খাবলৈ লাগে। তাৰপিছত বোলে মোক কাপোৰ এযোৰ চিলাই দিব লাগে, কাইলৈৰ ভিতৰত পাৰিবনে? তেতিয়া মই ক'লোঁ যে দেই, কাপোৰযোৰ চিলাই দিব লাগে কাইলৈৰ ভিতৰত, মানে বোলে পাৰিখিনি লগাই দিব লাগে, মেখেলাখন চিলাই দিব লাগে। তেতিয়া ভাবিলোঁ আকৌ মোৰতো সেইটো এটা ইনকাম চ'ৰ্চ, মইতো নোৱাৰোঁ বুলি ক'লে নহ'ব, নহয় জানো? গতিকে মই কিবা এটাতো মই হাতত চুবলৈ পাম। তাৰ মাজত আকৌ মই নবৌক কৈছোঁ আপুনি কাপোৰযোৰ দি থৈ যাব, মই যিকোনো প্ৰকাৰে চিলাম। আকৌ তাৰ মাজত সন্ধিয়া লগা যেতিয়া ছাগলী বান্ধিছোঁ, ছাগলী বন্ধাৰ পাছত মই মেচিনটোত বহি এখন চিলাইছোঁ, আগবেলা এখন চিলাইছোঁ। এইদৰে মই কাপোৰযোৰ চিলাই ৰেডি কৰি নবলৈ ফোন কৰিছোঁ। গতিকে মোৰ ব্যস্ততাবোৰ বহুত ধৰণৰ, আৰু তাত মানুহে
কি ভাবিছে মোৰ তাত কোনো কথা নাই অকণমান খাই দিয়া যিহেতু ময়ো নিজে চলিছোঁ বাকীবোৰ নিজে চলিছে নহয় পেট নভৰিব কাৰো পোকৰত মই দৌৰি নাথাকোঁ আৰু মোৰ পিছতো দৌৰি থাকিলে ভগৱান আছে ভগৱানৰ শক্তি কিমান টকাৰ জোৰ কিমান সময় কৈ গৈ থাকিব নহয় জানো টকাৰ জোৰ আৰু ভগৱানৰ শক্তি আৰু টকাৰ শক্তি এইখিনি সময়ে কৈ গৈ থাকিব আৰু সেইদৰে কৈ গৈ আছে গতিকে সিমানেই আছিলে আজিৰ ভিডিঅ'টো আপোনালোককো দেখালোঁ পোৱালিকেইটা একেবাৰে জগতেও দেখাইছিলোঁ এতিয়া মই সিহঁতৰ লগত কিদৰে প্ৰতিপাল কৰিছোঁ সেয়াও দেখাইছোঁ আৰু কিমানকণ ডাঙৰ সিহঁতি হ'বগৈ পাৰে কিমান দিনৰ পাছত কি হ'বগৈ পাৰে সেয়া আপোনালোকে চাই থাকিব যিহেতু মই এতিয়া সিহঁতৰ লগতে লাগি থাকিব লাগে তাৰ মাজত বাকী কাম কৰিব লাগে এয়া দেখিছে নহয় কিমান উৎপাত এখেতে কৈছে নাই এইটো বোলে পোৱালি ডাঙৰ হ'লে তোমাৰ পিছ নেৰিব গম পাবা হয় এতিয়াই সি মোৰ পিছে পিছে দৌৰে তাৰমানে মোক দেখিলে এনেকুৱা ভাবে সি খাবলৈ পাব কিমান বুজি পাই চাওকচোন গতিকে আৰু কিনো কৰিব সিহঁতৰো কপালৰ দুখ আছিলে এইকেইটা চাওক এইকেইটা পোৱালি মাক মৰিলে বগাটো মাইকী পোৱালি আৰু সেইটো মতা পোৱালি গতিকে আজি সিমানখিনিয়ে আছিলে আপোনালোকৰ ওচৰত এইটো ভিডিঅ' আগবঢ়ালোঁ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আশীৰ্বাদ কৰিব পোৱালিকেইটা যাতে নিৰাপদে ডাঙৰ হৈ আহে ধন্যবাদ